Hello everyone. So I Hello Alkanes chapter to discuss kori asilu. Earlier video to Hello Alkanes or classification Hello Alkanes or compound bilak or classification kini paisilu ami. So aji ami IUPAC nomenclature aru preparation kini discuss korim. Okay? So agor video to eta kotha kobole roi gesile. So edu chapter pora tomalokor final exam ot 4 marks ahibo. Final exam 4 marks ahibo. So 1 marks ahibo tomar common name and IUPAC name upor aru baki 3 marks ahibo chemical reaction preparation ekhini upor. Okay? So ami aji nomenclature kini sao first. Nomenclature kobo gole tomalokor first year moi bahut kini rule disilu tomalokor. ঠিক আছে ফাংশনাল গ্রুপ থাকিলে আমি কেনেকে লিখিম ডাবল বন্ড ট্রিপল বন্ড থাকিলে কেনেকে নাম্বারিং কৰিম ঠিক আছে লংগেস্ট চেইন কেনেকে লম এইখিনি গুটেখিনি পাইছিলো আজি আমি ইমান ডিসকাস নকৰো জাস্ট মই টেক্সট বুকত থকা এক্সাম্পলস আৰু ইনটেক্সট কোৱেশ্যনৰ দুটামান দেখাই দিম যোনটা অলপ ক্ৰিটিক্যাল হয় ওকে তো টেক্সট বুকত তোমালোকৰ যোনখিনি আছে এখন টেবুল আছে কমন নেম IUPAC নেমৰ টেবুল এখন চাবা ইয়াৰ পৰা তোমালোকৰ কোৱেশ্যন আহে what is the common name of জানিবা what is the common name of trichloroethane তো আমি কি লিখিম chloroform what is the common name of tribromoethane তো আমি কি লিখিম bromoform ঠিক আছে তো এনেকুৱা টাইপৰ কোৱেশ্যন আহিব এটা নেক্সট আমি এক্সাম্পল এটা দেখাই দিছো তোমালোকক CH3 CH3 H তো আমি লংগেস্ট চেইন ফার্স্ট সিলেক্ট কৰি লম IUPAC nomenclature রুল বিলাকৰ মতে তো লংগেস্ট চেইন সিলেক্ট কৰি ফার্স্ট ডাবল বন্ড ইয়াত কি আছে ডাবল বন্ড আৰু হ্যালোজেন তো ফার্স্ট প্ৰিফাৰেন্স আমি কাট দিম ডাবল বন্ড গতিকে ডাবল বন্ডৰ পৰা আমি কি কৰিম ডাবল বন্ড যোন ফালৰ পৰা ওচৰতে এই ফালৰ পৰা আমি নাম্বাৰিং কৰিম ঠিক আছে 1 2 3 4 এটা সাইডা 1 2 3 4 5 এটো হ'ব লংগেস্ট চেইন ঠিক আছে আমি নাম্বাৰিং কৰিব পাৰিম 1 2 3 4 5 তো নামটো কি হ'ব আমাৰ 4 bromo 3 methyl 3 পজিশন এটা মিথাইল গ্রুপ আছে 3 মিথাইল সেটো হ'ব পাঁচটা কাৰ্বন তো কি লিখিম পেন 2 পজিশন ডাবল বন্ড আছে পেন 2 ইন 4 bromo 3 methyl পেন 2 ইন এনেকা তোমালোকে বাকি কিটাও চাবা ওকে তো ইন্টাৰেস্টেশন মই ইন্টাৰেস্টেশন আছে পাঁচটা ধৰে মই দুটা যোনটো ক্ৰিটিক্যাল হয় সেইটা আমি দেখাই দিম ঠিক আছে ইন্টাৰেস্টেশনৰ তোমালোকে নাম্বাৰ 3 টু চোৱা কি আছে মই লিখি দিছো 4 tert butyl tertiary butyl 3 iodo heptane 4 tertiary butyl 3 iodo heptane তো আমি সাম ফার্স্ট সেইটো কি মান আছে হেপ্টেন মানে সাতটা কাৰ্বন ওকে তো আমি চাও 3 4 5 6 7 1 2 3 4 5 6 7 okay তো 3 পজিশনত কি আছে এটা আয়োডো মিন্স আয়োডিন 3 পজিশনত তো দুটো সাইডৰ পৰা হলো আমি 3 পজিশনত কি দিলো আয়োডিন ওকে 4 পজিশনত এটা কি আছে টারসিয়ারি বিউটাইল তো 4 পজিশন আমাৰ এটো 3 হলে এটো দিব 4 ওকে তো ফার্স্ট আমি ব্যালেন্স কৰিলো কাৰ্বন কেটা CH3 ইয়াত হ'ব দুটা ব্যালেন্স কৰিব জানাই তোমালোকে ইয়াত এটা ইয়াত দুটা 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 তিনটা ঠিক আছে তো ইয়াত 4 পজিশনত কি আছে এটা গ্রুপ আছে গতিকে ইয়াত এটা হাইড্রোজেন কমি যাব টারসিয়ারি বিউটাইল ওকে টারসিয়ারি মিন্স 3 ডিগ্রি বিউটাইল 3 ডিগ্রি বিউটাইল কেনেকা হ'ব সোৱা CH3 চাৰিটা কাৰ্বন বিউটেন মানে তো চাৰিটা কাৰ্বন বিউটেনৰ তো যোনটো কাৰ্বন তোমাৰ চেইনত এটাচড হৈ আছে সেই কাৰ্বনটো তোমাৰ 3 ডিগ্ৰী ঠিক আছে এই কাৰ্বন 3 ডিগ্ৰী এই কাৰ্বনটো চোৱা ইফালে 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 তিনটা পজিশন লাগি আছে গতিকে তিনটা কাৰ্বন আছে 3 ডিগ্ৰী তো হেতুকে ক'ব কি টারসিয়ারি বিউটাইল ওকে 4 পজিশনত লাগি আছে কাৰণে এটো 4 টারসিয়ারি বিউটাইল এই পাৰ্টটো ক'ব কি তোমাৰ টার বিউটাইল ওকে বুজি পালা তো নেক্সট আৰু এটা চাও এবাৰ আহিম নাম্বাৰ 5
বাকি কিটা ইজি হয় 1 2 and 4 কিটা ইজি হয় তোমালোকে কৰিবা নম্বৰ 5 to 1 bromo 4 secondary butyl 2 methyl benzene 1 bromo 4 secondary butyl 2 methyl benzene ओके तो ইয়াত চেইন টু কি হ'ব আমাৰ বেনজিন তো আমি এটা বেনজিন ৰিং ড্ৰ কৰো এটা আমাৰ বেনজিন ৰিং ডাবল বন্ড দিব পাৰা বা ক্ৰম চিন দিব পাৰা ঠিক আছে এটা আমাৰ বেনজিন ৰিং তো 1 ব্ৰোমো যিকোনো এটা পজিশনত আমি কি দিম ব্ৰোমো এটা হ'ল তোমাৰ 1 পজিশনত আৰু কি কৈছে 2 মিথাইল 2 পজিশন এইটো CH3 ঠিক আছে 4 পজিশন কি আছে এটা সেকেন্ডারি বুটাইল 1 2 3 4 পজিশন আমাৰ এইটো তো 4 পজিশন কি আছে সেকেন্ডারি বুটাইল তো আগতো কি পাইছিল টারসিয়ারি বুটাইল এবাৰ সেকেন্ডারি বুটাইল কি হ'ব CH CH2 CH3 CH3 ইয়াতো চাৰিটা কাৰ্বন আছে মানে বিউটেন এই বিউটেনৰ পৰা কি হৈ গ'ল বিউটাইল ওকে তো বিউটেনৰ যোনটো কাৰ্বন চেইনটোত এটাচ হৈ আছে সেই কাৰ্বনটো তোমাৰ 2 ডিগ্ৰী সেকেন্ডারি মিন্স 2 ডিগ্ৰী সো ইফালে না ইফালে মানে 2 ডিগ্ৰী তো এইটোকে কৈছে কি সেকেন্ডারি বিউটাইল 4 পজিশন এটাচ হৈ আছে সেইটো কাৰণে এইটো হ'ব 4 সেকেন্ডারি বিউটাইল ওকে বুজি পালা তো বাকি কিটাও তোমালোকে কৰি চাবা তো নেক্সট আহিলে প্ৰিপাৰেচন আমি এতিয়া হেলো এলকেনছৰ কম্পাউণ্ডবোৰ হেলো এলিনছৰ কম্পাউণ্ডবোৰ কেনেকৈ প্ৰিপেয়াৰ কৰে ল্যাবৰেটৰী প্ৰিপাৰেচন ইন্ডাস্ট্ৰিয়েল প্ৰিপাৰেচন আমি সেইখিনি ডিসকাস কৰিম তো প্ৰিপাৰেচন ফাৰ্স্ট আমি হেলো এলকেনছৰে চাও তাৰ পিছত আহিব হেলো এলিনছৰ preparation of hello alkanes hello alkanes preparation number 1 from alcohol পৰা আমি hello alkanes prepare কৰিম from alcohol পৰা hello alkanes preparation আমাৰ দুটা তিনিটা টাইপস আছে ঠিক আছে আমি গোটেইটা জাস্ট ইম্পৰ্টেন্ট দুটা চাম ওকে ROH alcohol general formula আমি ইয়াৰ হেলো এলকেনছৰ পিছৰ চেপ্টাৰটো পাম এটো ROH R means alkyl group ঠিক আছে ইয়াত মিথাইল ইথাইল প্ৰপাইল বিউটাইল যি কোনো আহিব পাৰে alcohol ওকে তো alcohol আমি কি কৰিম হাইড্ৰোজেন ক্লোৰাইড লগত ৰিঅ্যাকশন কৰিম HCl in presence of zinc chloride ZnCl2 in presence of zinc chloride ZnCl2 তো কি হ'ব এই OH টো আঁতৰি যাব OH আৰু এই পাৰ্টটো একলগ হৈ যাব মিলি কেনে ওয়াটাৰ মলিকুল ফৰ্ম কৰিব আৰু ক্লোৰিনটো আহি ক'ত এটা যাব এলকাইল গ্ৰুপৰ হ'ব RCl + H2O ঠিক আছে তো আমি এলকহলৰ পৰা কি কৰিলো এলকহল আমি হাইড্ৰোজেন ক্লোৰাইডৰ লগত ৰিঅ্যাকশন কৰিলো ইন প্ৰেজেন্স অফ ZnCl2 ইয়াত কেটালিস্ট হিচাপে ইউজ হৈছে এজ এ কেটালিস্ট তো কেটালিস্টৰ কাম কি কিছুমান স্লো ৰিঅ্যাকশনৰ স্পীডটো বঢ়াই দিয়ে ওকে তো আমি কি পালো হেলো এলকেনছ ইয়াত আমাৰ যদি মিথাইল গ্ৰুপ আহি দিব ক্লোৰোমিথেন ইথাইল গ্ৰুপ আহিলে ক্লোৰোইথেন ঠিক আছে ঠিক তেনেকুৱা নেক্সট ROH এবাৰ আমি কি কৰিম থায়োনিল ক্লোৰাইডৰ লগত ৰিঅ্যাকশন কৰিম থায়োনিল ক্লোৰাইড এর ফর্মুলা SOCl2 অ্যালকোহল আমি কি কৰিম থায়োনিল ক্লোৰাইডৰ লগত ৰিঅ্যাকশন কৰিম তো ৰিঅ্যাকশন কৰিলে কি পাম ইয়াতো পাম আমি RCl ক্লোৰিন এটা আহি এলকাইল গ্ৰুপৰ লগত এটা যাব OH গ্ৰুপটো আঁতৰি যাব সালফাৰে কি কৰিব অক্সিজেন দুটা লৈ সালফাৰ ডাই অক্সাইড ফৰ্ম কৰিব SO2 ওকে প্লাস কি কি থাকিলে আমাৰ হাইড্ৰোজেন আৰু ইয়াত ক্লোৰিন এটা থাকিলে দুটা মিলি কি হ'ব HCl ওকে তো এই ৰিঅ্যাকশনত কি হ'ব সালফাৰ ডাই অক্সাইড আৰু HCl গ্যাস হৈ উৰি যাব ওকে এটা কি হ'ব গ্যাস হৈ উৰি যাব তো বাকি থাকিব আমাৰ অকল হেলো এলকেনছ এটো পিওর কম্পাউন্ড ওকে তো ল্যাবৰেটৰীত যদি আমি পিওর হেলো এলকেনছ যদি প্ৰিপেয়াৰ কৰিবলৈ যাওঁ তো এইটো এটা কি হ'ব বেস্ট মেথড ল্যাবৰেটৰী মেথড ওকে ইয়াত অকল আমি বাকি এটা গ্যাস হৈ উৰি যাব ঠিক আছে তো এইটো পালো আমি ফ্ৰম এলকহলৰ পৰা হেলো এলকেনছৰ প্ৰিপাৰেচন নেক্সট আহিব ফ্ৰম এলকিন নেক্সট আহিলে কি ফ্ৰম এলকিন
এলকিনছ বুলি আমি জানো কি ডাবল বন্ডেড কম্পাউণ্ডৰ পৰা কি কৰিম আমি হেলো এলকেনছৰ প্ৰিপেয়াৰ কৰিম ওকে তো আমি চাও যিকোনো এটা ডাবল বন্ডেড কম্পাউণ্ড ল'ব ঠিক আছে ইয়াত কি আছে হাইড্ৰোজেন আছে মানে কি ইথিন তো এলকিনছক আমি কি কৰিম হাইড্ৰোজেন হ্যালাইডৰ লগত ৰিএকচন কৰিম কিহৰ লগত ৰিএকচন কৰিম হাইড্ৰোজেন হ্যালাইড ইয়াৰ ফৰ্মুলা HX ওকে তো ইয়াত কি কি আহিব পাৰে তোমাৰ HCl হাইড্ৰোজেন ক্লোৰাইড হাইড্ৰোজেন ব্ৰোমাইড হাইড্ৰোজেন আয়োডাইড ক্লোৰাইডটো না ক্লোৰাইডটো হাই ৰিএক্টিভ এলিমেন্ট হয় ক্লোৰাইডৰ ৰিএকচন লগত ব্ৰাছাছ হৈ যাব পাৰে সেইকাৰণে আমাৰ কি হয় ক্লোৰাইডটো লগা নাযায় হাইড্ৰোজেন অকল এইকেইটা লয় HCl HBr আৰু হাইড্ৰোজেন আয়োডাইড ওকে তো ৰিএকচন কৰিম কি হ'ব একদম সিম্পল ডাবল বন্ড ব্ৰেক হ'ব ব্ৰেক হয় হাইড্ৰোজেন এটাৰ লগত এটা কাৰ্বনৰ লগত এটাচ হ'ব আৰু হেলোজেনটো এটা কাৰ্বনৰ লগত এটাচ হ'ব তো হৈ গ'ল হেলো এলকেনছ ফ্ৰম এলকিনছ কি হ'ল ৰিএকচন কৰিলো এলকিনছক আমি হাইড্ৰোজেন হ্যালাইডৰ লগত ৰিএকচন কৰিলো ঠিক আছে তো এইটো হ'ল সিমেট্ৰিকেল এলকিনছৰ কাৰণে সিমেট্ৰিকেল মিন্স কি ডাবল বন্ডেড কাৰ্বন দুটাত সেম হাইড্ৰোজেন লাগি থাকিব এইটো ক'ব সিমেট্ৰিকেল ইয়াত চোৱা ডাবল বন্ডেড কাৰ্বন দুটা ইফালে দুটা সেম হাইড্ৰোজেন লাগি আছে তো এইটো হ'ব কি তোমাৰ সিমেট্ৰিকেল ফৰ আনসিমেট্ৰিকেল আনসিমেট্ৰিকেলৰ ক্ষেত্ৰত কি হ'ব আমি ফাৰ্স্ট ইয়াৰত এটা ৰুল পাই আছো মাৰ্কভ-নিকভ ৰুল ঠিক আছে আনসিমেট্ৰিকেল যেনেকৈ আমি এলকিনছ লও আনসিমেট্ৰিকেল এলকিন CH3 CH ডাবল বন্ড CH2 ঠিক আছে তো এইটো হ'ল কি তোমাৰ আনসিমেট্ৰিকেল এইটো আনসিমেট্ৰিকেল কিয় ডাবল বন্ডেড কাৰ্বন দুটাত সেম হাইড্ৰোজেন লাগি থকা নাই ইফালে এটা আছে ইফালে দুটা তো এইটো ক'ব কি আনসিমেট্ৰিকেল ক্ষেত্ৰত কি হয় আমি হাইড্ৰোজেন যিকোনো এটা ললো যেনেকৈ HCl ললো ঠিক আছে তো আনসিমেট্ৰিকেলৰ ক্ষেত্ৰত মাৰ্কনিকভ ৰুল ফলো হয় মাৰ্কনিকভ ৰুল আমি ফাৰ্স্ট ইয়াৰত পাইছিলো তো কি আছিল মাৰ্কনিকভ ৰুল the negative part of the attacking reagent কোনটো আমাৰ এইটো ঠিক আছে the negative part of the attacking reagent will go to that double bonded carbon which contain least number of hydrogen atom ঠিক আছে ইয়াৰ নেগেটিভ পাৰ্ট কোনটো এটো যদি আমি আয়নাইজেশন কি পাম H+Cl নেগেটিভ ঠিক আছে H+Cl মাইনাস তো ইয়াৰ নেগেটিভ পাৰ্টটো একৰ্ডিং মাৰ্কনিকভ ৰুল ক'ত যাব যোনটো কাৰ্বনৰ কমকে হাইড্ৰোজেন লাগি আছে তো দিস ইজ দা কি মাৰ্কনিকভ ৰুল ইয়াৰ উল্টাটো কি হয় এন্টি মাৰ্কনিকভ ৰুল পিছত পাবা তোমালোকে ঠিক আছে তো ঠিক তেনেকৈ আমি কম্পাউণ্ডটো কি পাম ডাবল বন্ড ব্ৰেক হ'ব হাইড্ৰোজেনটো আমাৰ নেগেটিভ পাৰ্টটো ক'ত যাব কাৰ্বনত এইটো কাৰ্বনত লাগিব যোনটো কাৰ্বনত কম হাইড্ৰোজেন আছে আৰু বাকি হাইড্ৰোজেনটো কোনটো লাগিব এইটো কাৰ্বনত CH3 CHCl CH3 so এইটো আমি কি পালো কম্পাউণ্ডটো 2-chloro-propane ওকে তো এইটো পালো আমি ফ্ৰম এলকিনছৰ পৰা আমি হেলো এলকেনছৰ প্ৰিপাৰেচন সিমেট্ৰিকেলৰ ক্ষেত্ৰত কি হয় ডাইৰেক্ট ডাবল বন্ড ব্ৰেক কৰিবা হাইড্ৰোজেন এটা হেলোজেন এটা কাৰ্বন এড কৰি দিবা আৰু আনসিমেট্ৰিকেলৰ ক্ষেত্ৰত কি হয় মাৰ্কনিকভ ৰুল ফলো হয় M ৰুল মাৰ্কনিকভ ৰুল ওকে তো নেক্সট আমি পাম হেলোজেন এক্সচেঞ্জ ৰিঅ্যাকশন तो नेक्स्ट है हेलोजन एक्सचेंज रिएक्शन हेलोजन एक्सचेंज तो हेलोजन एक्सचेंज रिएक्शन আমাৰ দুটা টাইপৰ আছে দুটা টাইপৰ আমি নেম ৰিएक्शन পাম ইয়াত one is Finkelstein and another is Schwarz reaction এটা পাম আমি Finkelstein আৰু এটা পাম Schwarz reaction It is a बहुत important name reaction হয় एग्जामত প্ৰায় আহি থাকে দেখিছে Finkelstein reaction তো কি হয় for iodoalkenes preparation কাৰণে only haloalkenes আৰু বাকি haloalkane কিটা নহয় only iodoalkenes
and Schwarz reaction is for fluoroalkane. এটা আমি আয়োডাইলকেনৰ প্ৰিপাৰেচনৰ কাৰণে পাম হেতু হ'ব ফিংকেলষ্টেড আৰু এটা ফ্লোৰোআলকেন প্ৰিপাৰেচনৰ কাৰণে পাম হেতু হ'ব Schwarz reaction. ইয়াত কি হয় হেলোজেন এক্সচেঞ্জ, হেলোজেন আমি এক্সচেঞ্জ কৰিম। সো কেনেকৈ কৰিম চিনেমা ললো আমি RCl আৰু তারা যিকোনো আহিব পাৰে জানাই তোমালোকে RCl। তো কি কৰিম আমি সোডিয়াম আয়োডাইডৰ লগত ৰিঅ্যাকশন কৰিম, সোডিয়াম আয়োডাইড। ঠিক আছে একদম সিম্পল, হেলোজেন তো এক্সচেঞ্জ হ'ব, আয়োডিন তো ইয়াত আহিব, ক্লোৰিন তো ইয়াত গুচি যাব। Ri প্লাস ইফালে কি যাব NaCl। তো এটো হল কি তোমাৰ ফিংকেলষ্টেড ৰিঅ্যাকশন। তো ইয়াত তোমালোকৰ কোৱেশ্চন কেনেকুৱা আহে এক্সপ্লেইন ফিংকেলষ্টেড ৰিঅ্যাকশন। ঠিক আছে বা প্ৰিপেয়াৰ বা কনভাৰ্ট কৰাও আহিব পাৰে, ফ্লোৰোআলকেনৰ পৰা আয়োডাইলকেন প্ৰিপাৰেচন কৰা। তো এটো আমি কি মনত ৰাখিব লাগিব ফিংকেলষ্টেড ৰিঅ্যাকশন। ঠিক আছে ডাইৰেক্ট হেলোজেন এক্সচেঞ্জ কৰিম আমি, আয়োডিন তো ইয়াত গুচাই আনিম, ক্লোৰিন তো ইয়াত লৈ যাম। ওকে তো এটো হল কি তোমাৰ ফিংকেলষ্টেড ৰিঅ্যাকশন। নেক্সট Schwarz reaction, Schwarz reaction আমি কি প্ৰিপেয়াৰ কৰিম ফ্লোৰোআলকেন। ইয়াত আমি এটা হেলোজেন লও RCl। তো ইয়াত আমি কি হল ৰিঅ্যাকশন কৰিম সিলভাৰ ফ্লোৰাইড বা মাৰ্কিউৰিক ফ্লোৰাইড। যেনে সিলভাৰ ফ্লোৰাইড ললো AgF। ঠিক আছে সিলভাৰ ফ্লোৰাইড। তো কি কৰিম ইয়াত হেলোজেন এক্সচেঞ্জ, ক্লোৰিন তো ইয়াত গুচি যাব, ক্লোৰিন তো ইয়াত গুচি যাব। তো আমি কি পাম ফ্লোৰোআলকেন Rf প্লাস AgCl। ফ্লোৰোআলকেন পালো নেক্সট আৰু কি পালো AgCl। ওকে তো ইয়াত আমি মাৰ্কিউৰিক ফ্লোৰাইডৰ লগত ৰিঅ্যাকশন কৰিব পাৰো Ag2F2। ঠিক আছে তো এই দুটা ৰিঅ্যাকশন মানে তোমালোকে মনত ৰাখিবা, বহুত ইম্পৰ্টেন্ট ৰিঅ্যাকশন হয়, এক্সামত প্ৰায় আহি থাকে। ওকে তো নেক্সট আমি পাম হেলো এৰিনছৰ প্ৰিপাৰেচন। আমি এতিয়া আমি হেলো এলকেনছৰ প্ৰিপাৰেচন পালো, নেক্সট পাম আমি হেলো এৰিনছৰ প্ৰিপাৰেচন। ওকে নেক্সট আমি পাম প্ৰিপাৰেচন অফ হেলো এৰিনছ। হেলো এলকেনছৰ পালো, এতিয়া পাম হেলো এৰিনছৰ। এটা আমি লিখি দিও হেলো এৰিনছৰ। হেলো এৰিনছৰ প্ৰিপাৰেচন আমাৰ দুটাই আছে, টেক্সটবুকত তোমালোকৰ দুটাই আছে। তো সেই দুটাকে আমি ডিসকাস কৰিম। তো ফাৰ্স্ট আমি ডিসকাস কৰিম সেনমেয়াৰ ৰিঅ্যাকচনস। সেনমেয়াৰ ৰিঅ্যাকচন বহুত ইম্পৰ্টেন্ট ৰিঅ্যাকচন এটো হয়। তো এতিয়ালে আমি তিনটা নেম ৰিঅ্যাকচন পালো, আগৰ পালো আমি ফিংকেলষ্টেড, Schwarz ৰিঅ্যাকচন, ফিংকেলষ্টেড ৰিঅ্যাকচন আৰু এবাৰ পাম কি সেনমেয়াৰ ৰিঅ্যাকচন। তো সেনমেয়াৰ ৰিঅ্যাকচনত কি হয় সেনমেয়াৰ ৰিঅ্যাকচনত হেলো এৰিনছ প্ৰিপাৰেচনৰ কাৰণে ইউজ হয়। তো এটো কি হয় ফাৰ্স্ট এনিলিন NH2 ইয়াক কয় প্ৰাইমেৰী এৰোমেটিক এমিন বা ইয়াক আমি কি বুলি জানো এনিলিন। এনিলিনে কি কৰে সোডিয়াম নাইট্ৰাইট আৰু H6 হাইড্ৰোজেন হলাইড। তো ইয়াৰ টেম্পারেচার আমাৰ 273 to 278 ইমানটো টেম্পারেচার সোডিয়াম নাইট্ৰেট আৰু হাইড্ৰোজেন হলাইডৰ লগত ৰিঅ্যাকশন কৰি কি ফৰ্ম কৰে N2 পজিটিভ X নেগেটিভ। ঠিক আছে তো এইটো ক'ব তোমাৰ বেনজিন ডাইএজোনিয়াম হ্যালাইড। ঠিক আছে N2 পজিটিভ এইটো হ'ব তোমাৰ ডাইএজো গ্ৰুপ, ডাইএজো গ্ৰুপ। ঠিক আছে ঠিক তেনে ইয়াৰ নামটো হৈ গ'ল তোমাৰ বেনজিন ডাইএজোনিয়াম হ্যালাইড। ঠিক আছে N2 পজিটিভ ডাইএজোনিয়াম গ্ৰুপ, ইয়াক কয় ডাইএজো গ্ৰুপ বা ডাইএজোনিয়াম গ্ৰুপ। আমাৰ যোনটো নেক্সট আমাৰ এমিন চেপ্টাৰ এটা আছে তাত আমি ইয়াৰ ডিটেইলছ পাম। ঠিক আছে তো ফার্স্ট কি হয় সেনমেয়াৰ ৰিঅ্যাকচনত এনিলিনৰ পৰা সোডিয়াম নাইট্ৰেট আৰু হাইড্ৰোজেন হাইড্ৰাইডৰ ৰিঅ্যাকচন কৰি বেনজিন ডাইএজোনিয়াম হ্যালাইড প্ৰিপেয়াৰ হয়। তাৰ পিছত কি হলে তোমাৰ আকৌ লিখি দি আছো এটো আছে তোমাৰ কি বেনজিন ডাইএজোনিয়াম হ্যালাইড। তো ইয়াৰ পৰা আমি ঠিক আছে তো ইয়াৰ পৰা যদি আমি Q+ ক্লোৰাইডৰ লগত ৰিঅ্যাকচন কৰো তেতিয়া পাম আমি কি ক্লোৰোবেনজিন। Q+ ব্ৰমাইডৰ লগত যদি ৰিঅ্যাকচন কৰো তেতিয়া পাম আমি ব্ৰমোবেনজিন। আৰু পটাছিয়াম আয়োডৰ লগত ৰিঅ্যাকচন কৰিলে আমি পাম আয়োডোবেনজিন।
ওকে ফার্স্ট আমি কি কৰিলো এনিলিনৰ পৰা বেনজিন ডাইজেনাম হেলাইট প্ৰিপেয়াৰ কৰিলো তাৰ পিছত বেনজিন ডাইজেনাম হেলাইট আমি কিউপ্ৰাছ ক্লোৰাইডৰ লগত ৰিএকচন কৰিলে ক্লোৰোবেনজিন পাম ব্ৰমাইডৰ লগত ৰিএকচন কৰিলে ব্ৰমোবেনজিন আৰু পটাছিয়াম আয়ডৰ লগত ৰিএকচন কৰিলে কি পাম আয়োডোবেনজিন তো এইটা হল কি তোমাৰ ক্লোৰোবেনজিন ব্ৰমোবেনজিন আয়োডোবেনজিন এইটা হল হেলো এৰেঞ্জ ঠিক আছে তো সেন্ট মেয়াৰ ৰিএকচনত এই তিনটা হেলো এৰেঞ্জ প্ৰিপেয়াৰ কৰা হয় ওকে তো নেক্সট পাম নেক্সট আৰু এটা আছে electrophilic substitution reaction electrophilic substitution reaction ঠিক আছে তো এই রিঅ্যাকশনটা আমি সিম্পল কে চাও CH3 মিথাইল বেনজেন বা ইয়াক আমি কি বুলি জানো টলুইন ফার্স্টে পাই আছে কি বুলি জানো টলুইন তো টলুইনক আমি ক্লোরিন মলিকুলার রিঅ্যাকশন করো in presence of iron এই রিঅ্যাকশনটো ডার্কৰ হয় তোমাৰ ঠিক আছে লাইটৰ বৰ্ণ কি হয় ডাৰ্কৰ তো কি হয় ইলেক্ট্ৰোফাইল সাবস্টিটিউট হয় ঠিক আছে এই ক্লোৰিনটো এবাৰ অৰ্থ পজিশন লাগিব আমি জানো কি আগতে পাইছো সাবস্টিটিউটৰ কিনা ওচৰ পজিশন এটা অৰ্থ তাৰ এইটা হল কি মেটা আৰু অপজিটৰ হল কি পেৰা ঠিক আছে তো ইয়াৰ আমি দুটা প্ৰডাক্ট পাম one is ortho and another is para এর নাম কিটা হ'ব কি তোমাৰ অৰ্থক্লোৰ'টলুইন আৰু এটা পেৰাক্লোৰ'টলুইন মই লিখি দিছো অৰ্থক্লোৰ'টলুইন আৰু এটা পেৰাক্লোৰ'টলুইন ঠিক আছে তো এই ৰিঅ্যাকশনটোৰ এটা মেকানিজম আছে মেকানিজমটো আমি চাম এতিয়া ওকে এই ক্লোৰিন যে অৰ্থ আৰু পজিশন পেৰা পজিশনতে লাগিলে মেটা পজিশনত কি হল না লাগিলে তো হেতু আমি চাও ইয়াৰ মেকানিজমটো তেনে ইয়াত এটা সাবস্টিটিউট লাগি আছে যিকোনো এক্স যিকোনো এটা সাবস্টিটিউট লাগি আছে ঠিক আছে আমি যেটো আগৰ ফার্স্ট ইয়াৰ পাইছিলো বেনজিনৰ ৰেজোনেটিং স্ট্ৰাকচাৰ ডাবল বন্ড বিলাক ৰেজোনেট হৈ থাকে ঠিক আছে তো যদি আমি ফার্স্ট এই ডাবল বন্ডৰ ইলেক্ট্ৰন এটা উঠাই আনি ইয়াত এৰি দিও নেক্সট কি হ'ব ইয়াত এটা নিগেটিভ চাইন আছে ঠিক আছে আকৌ এই নিগেটিভৰ ইলেক্ট্ৰন এটা ক'ত আহিব ইয়াত তো ইয়াত ডাবল বন্ড আহিলে ইয়াত ডাবল বন্ড অহাৰ লগে এই ডাবল বন্ডৰ আকৌ ইলেক্ট্ৰন এটা উঠি যাব ইয়াত আহিব ঠিক আছে ইয়াত অহাৰ লগে কি হ'ব ইয়াত এটা নিগেটিভ চাইন আহিব ওকে নেক্সট এতিয়া আকৌ এই নিগেটিভ চাইনৰ ইলেক্ট্ৰন এটা ক'ত আহিব ইয়াত ইয়াত ডাবল বন্ড হৈ গ'ল ঠিক আছে এই নিগেটিভ সাইনটো ক'ত আহিব ডাবল বন্ডটো ইয়াত আহিব তো ইয়াত ডাবল বন্ড হ'ল ইয়াত ডাবল বন্ড হলাৰ লগে এই ডাবল বন্ডটো উঠি যাব ক'ত ইয়াত এই ডাবল বন্ডৰ ইলেক্ট্ৰনটা ইয়াত উঠি যাব তো ইয়াত আহিলে এটা কি নিগেটিভ সাইন ঠিক আছে আকৌ ঠিক তেনেকৈ এই নিগেটিভ সাইনৰ ইলেক্ট্ৰনটা ক'ত আহি যাব ইয়াত তো ইয়াত হ'ব ডাবল বন্ড তো কি হৈ গ'ল এই বেনজিনৰ ৰেজোনেট ডাবল বন্ড ৰেজোনেট হ'ল এই ডাবল বন্ড ইয়াত আছে এইটো ইয়াত আছে এইটো তাত ঠিক আছে তো এটা আমি চাম কি এই নিগেটিভ সাইন কিটা কোন কোন পজিশনত আহিলে নিগেটিভ সাইন কোন কোন আহিলে ফার্স্ট অৰ্থ তাৰ পিছত পেৰা তাৰ পিছত আকৌ অৰ্থ মেটা পজিশন আহা ফার্স্ট অৰ্থ পেৰা আকৌ অৰ্থ ঠিক আছে তো যেহেতু ইলেক্ট্ৰোফাইল পজিটিভলি চার্জ পার্টিকল তো পজিটিভলি চার্জ পার্টিকল কাৰণে কি হয় যে আমি ইলেক্ট্ৰোফিলিক সাবস্টিটিউট কৰি তো আমি সদায় দুটা প্ৰডাক্ট পাম এটো কথা মনত ৰাখিবা যে ইলেক্ট্ৰোফিলিক সাবস্টিটিউট কৰিম যিকোনো ইলেক্ট্ৰন তো আমি অনলি দুটা প্ৰডাক্ট পাম এটা অৰ্থ এটা পেৰা সো তোমালোকে নিগেটিভ সাইন কিটা ফটো পাইছে ঠিক আছে তো সেই কাৰণে আমি এটা পাইছিলো কি এটা অৰ্থক্লোৰ'টলুইন আৰু এটা কি পাইছিলো পেৰাক্লোৰ'টলুইন ঠিক আছে তো এইখিনি আছিল কি হেলো এৰেঞ্জৰ প্ৰিপাৰেচন কিনে তোমালোকে ভিডিওটো 2-3 বাৰ চাবা প্ৰিপাৰেচন কিনে ভালকে বুজি পাবা ঠিক আছে প্ৰিপাৰেচন কিনে তোমালোকৰ প্ৰিপাৰেচনৰ ওপৰত কোৱেশ্চন আহে বা কনভাৰ্ট কৰাও আহিব পাৰে ঠিক আছে তো কনভাৰ্ট কৰা বিলা তোমালোকে কেতিয়া পাৰিবা যেতিয়া প্ৰিপাৰেচন কিনে ভালকে বুজি পোৱা ওকে তো ফ্ৰেণ্ডছ আজিলৈ ইমানে
প্ৰিপাৰেচনখিনি আমি চালো হেলো এলকেনছ আৰু হেলো এৰিনছৰ। তো নেক্সট ভিডিঅ'ত আমি ফিজিকেল প্ৰপাৰ্টিজ আৰু কেমিকেল ৰিয়েকশ্যনখিনি ডিছকাছ কৰিম। অ'কে, থেংক ইউ।